সামৰলী জাতীয় বিদ্যালয়ত শিক্ষক দিৱস পালন কৰা হয়। হোজাইৰ সামৰলী জাতীয় বিদ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সংগতি ৰাখি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচীৰে সজাই তোলা হয় শিক্ষক দিৱস। এই দিনটো ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি সন্মান জনাই 1962 চনৰে পৰা তেওঁৰ জন্মদিন 5 ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয়। সামৰলী জাতীয় বিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়। দিনটোত শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সন্মান প্ৰদান কৰা পৰিলক্ষিত হয়। শিক্ষকসকলে দিয়া প্ৰকৃত শিক্ষাৰে আজিৰ সমাজখন এক সুস্থ ৰূপত বৰ্তি আছে। নমস্কাৰ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমিও আমাৰ স্কুলত শিক্ষক দিৱস পালন কৰিছোঁ আৰু এই শিক্ষক দিৱসত আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে, যথেষ্ট আমাক আনন্দিত কৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতেই আমাৰ এই স্কুলতো এই সামৰলী জাতীয় বিদ্যালয় হয়। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহানা লাইভ।